নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আচলতে প্ৰত্যেক দিনাই আপোনালোকৰ কাৰণে এটা ভিডিঅ' দিবলৈ আজিকালি মন যোৱা হ'ল। আৰু মই ভিডিঅ' কোনটো সময়ত বনাওঁ আপোনালোকে জানেনে? মোৰ ঘৰ আৰু মোৰ যি ব্যৱসায়, মোৰ দোকানখন একেই মানে একেখন ঘৰতেই মোৰ দোকান, ঘৰৰ সন্মুখত দোকান ৰুম আছে। আৰু যেতিয়া মই দুপৰীয়া ভাত খাবলৈ বুলি ঘৰলৈ আহোঁ, ভাত খোৱাৰ পিছত যিখিনি সময় আজৰি অকণমান থাকোঁ, তেতিয়া মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰোঁ। আৰু সেই ভিডিঅ'টো বনাই মই তাৰ পিছৰ সময়খিনি মই এডিটিং কৰোঁ আৰু এডিটিং কৰি আপোনালোকৰ কাৰণে, আপোনালোকৰ ভাল হ'বৰ কাৰণে, বা মোৰ যি যোৱাকালিৰ অভিজ্ঞতা হৈছিল বা মই যিখিনি জীৱনৰ অভিজ্ঞতাৰে আপোনালোকক কিছুমান কথা ক'বলৈ আগবাঢ়োঁ আৰু সেইখিনি আপোনালোকে চাই ভাল পায় আৰু তাকে মই সন্তুষ্টি লাভ কৰোঁ আচলতে। যোৱাকালি এজন লোকে মোৰ কমেণ্টত দিছে, আপুনি হিন্দী চেনেলবোৰ চাই হিন্দী চেনেলৰ নিচিনাকৈ ছাবস্ক্ৰাইবাৰ গোটাই টকা ঘটাৰ এটা পলিচি কৰিছে। কিন্তু মই তেখেতক জনাই দিওঁ যে মোক যিসকলে চাই আছে, মোৰ ভিডিঅ' যিসকলে চাই আছে, প্ৰত্যেক দিনাই 3000 4000 এনেকুৱা ধৰণৰ লোকেই চাই আছে। সিমানখিনি ভিউজেই মোৰ হৈ আছে, আপুনি চাব পাৰে। কিন্তু যিসকল লোকে মোক চাই আছে তেওঁলোক একদম জেনুইন মানুহ, তেওঁলোকে কষ্টত আছে, তেওঁলোকে মোৰ পৰা কিবা এটা জানিব বিচাৰিছে, শিকিব বিচাৰিছে। সেইকাৰণে তেওঁলোকে মোৰ ভিডিঅ'বিলাক চাই আছে। আৰু কোনো দিন কেতিয়াও কাৰোৰে অপকাৰ হ'ব পৰাকৈ মই কোনো ধৰণৰ ভিডিঅ' বনোৱা নাই। আৰু আপোনালোকক মই জনাই দিওঁ যে আৰু যিজনে মোক এই কমেণ্টটো কৰিছে তেওঁক মই জনাই দিব বিচাৰিছোঁ যে মই ইউটিউবৰ পৰা ভিডিঅ' বনাই খুব বহুত বেছি টকা উপাৰ্জন কৰা নাই। 2021 চনত এই চেনেলটো খুলিছিলোঁ আৰু 21 চনৰ পৰা 21, 22, 23, 24 চনত মই ইউটিউবৰ এই যোৱা মাহত মই এটা টকা পাইছোঁ। আৰু আপোনালোকক ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ মাত্ৰ 2 সপ্তাহ আগৰ পৰা এই বিষয়ত। গতিকে মই আপোনালোকে নাভাবিব, বা যিজনে মোক কৈছিল তেওঁ নাভাবিব যে মই বহুত বেছি টকা উপাৰ্জন কৰোঁ বা মোৰ উদ্দেশ্য বেয়া, তেনেকুৱা ধৰণৰ কথা নাভাবিব। আচলতে মই যিখিনি কথা আপোনালোকক কৈ আছোঁ জীৱনৰ বাবে অত্যন্ত জৰুৰী বুলি ভাবি আছোঁ আৰু মোৰ নিজৰ অভিজ্ঞতাখিনিহে কথা কৈ আছোঁ। আপোনালোকে গোটেই হিন্দী চেনেলবিলাক চাব পাৰে। মই কোৱা কথাৰ কিবা যদি মিল আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে। মই কোনো মানে হিন্দী চেনেলৰ পৰা কোনো ধৰণৰ কথা মই কপি কৰা নাই। এতিয়া হনুমানজীৰ কথা কৈ থাকোঁ, হনুমানজীটো এজনেই, শাস্ত্ৰটো এজন, হিন্দী চেনেলতো এজন, বা অসমীয়াত যি গীতা আছে বা আমাৰ যি আছে, হনুমানজীৰ কথা য'তেই উল্লেখ নাথাকক সকলোখিনি তেখেতেই, ভগৱানটো এজনেই। গতিকে কাৰোবাৰ পৰা মই কপি কৰি আনি কথা কোৱাৰ কোনো ধৰণৰ অৰ্থই নাথাকে আচলতে। মই এটা কথা বিশ্বাস কৰোঁ, আপুনি বিপদত পৰিছে, আপুনি অসুবিধাত পৰিছে, আপুনি মোৰ ভিডিঅ'টো চাইছে, আপোনাৰ কিন্তু সমস্যা সমাধান হৈছে। মই সেইটো ক'ব পাৰোঁ। বহু কেইজন লোকৰ সমস্যা সমাধান হৈছে। তেওঁলোকে মোক হোৱাটছআপ কৰি মেছেজ কৰি জনায়, ফোন কৰি জনায়। মই খুব বেছি ভাল পাওঁ, কাৰণ মই আপোনালোকক সদায় পজিটিভ হৈ থাকিবলৈ ভিডিঅ' বনাই আছোঁ, সদায় পজিটিভ কৰিবলৈ চিন্তাবিলাক কৈ আছোঁ। তাকে আপোনালোকে কৰি আছে আৰু সেইখিনি কৰি আপোনালোকৰ মন ভাল হৈছে আৰু বহুত লোকৰ যে বেমাৰ ভাল হৈছে, মই সঁচাকৈ বহুত তাৰ কাৰণে সন্তুষ্টি লাভ কৰোঁ। কাৰণ আমাৰ ঘৰত যিভাগ নামঘৰ আছে, সেই নামঘৰ ভাগত বহুত বেছি মহত্ব আছে বা বহুত বেছি মহিমা আছে। যোৱাকালি কিছুমান কথা ক'বলৈ আচলতে ইচ্ছা নাযায় যদিও কৈ দিওঁ। এনেকুৱা ধৰণৰ ঘটনা প্ৰত্যেক দিনাই আচলতে আমাৰ ঘৰৰ লগত হৈ আছে। কিন্তু যোৱাকালিও এটা ঘটনা হৈছিল যে এগৰাকী মানুহ পতি পত্নী আৰু তেখেতৰ ল'ৰাটো আহিছিলে, বৰপেটাৰ পৰা আহিছে। জানেনে, বৰপেটাৰ পৰা আহিছে। তেওঁলোকে আমাৰ নামঘৰ ভাগ দৰ্শন কৰিবলৈ আহিছে, কাৰণ তেওঁলোকৰ ভিনীহিয়েক নে ককায়েক বুলি কৈছিলে। ককায়েক বৰ্তমান চেন্নাইত কিবা এটা দুৰাৰোগ্য বেমাৰৰ কাৰণে ট্ৰিটমেণ্ট কৰিব গৈছিলে। স্পট এটা পাইছিলে, সেই স্পটটো ডক্টৰে বেয়া বুলি কৈছিলে। আৰু যেতিয়া তেওঁলোকে নেক্সট চেকআপ কৰিব গৈছিলে, চেকআপ কৰিব যাওঁতে তেওঁক ডক্টৰে কৈছিলে যে কোনো ধৰণৰ স্পট নাই, কোনো ধৰণৰ অসুবিধা নাই, আপোনালোকৰ নৰ্মেল কেছ। সেই কথাটো জনাৰ পিছত তেখেতে আমাৰ ঘৰলৈ ইমান দূৰৰ পৰা আহিছে। তাৰপিছত মোৰ দেউতাৰ লগত তেওঁ কথা পাতিছে, বহুত সময় ধৰি কথা পাতিছে। তেওঁলোকে কথা পাতি পাহৰিয়ে গ'ল তেওঁলোক যে আকৌ আমাৰ ঘৰৰ পৰা গৈ বঙাইগাঁৱলৈ যাব লাগিব। বৰপেটা নহয়, তেওঁলোক বঙাইগাঁৱলৈ আকৌ যাব লাগিব। আহিছিলে তেওঁলোকৰ ঘৰ বৰপেটাত, আৰু তেওঁলোক ৰিটাৰ্ণ আকৌ বঙাইগাঁৱলৈ যাব লাগিব। গতিকে কিয়নো একেবাৰে একো নাই বুলি আপোনালোকে ভাবে? আপোনালোকে যদি ভাবে, যিসকলে ভাবেছে যে পৃথিৱীত ভগৱান নাই, তেওঁলোকক মই এটা উদাহৰণে দিব বিচাৰিম। আপোনালোকে কেতিয়াবা যদি সময় সুবিধা পায়, যদি ভগৱানে আপোনালোকক মাতে,
যাওঁতে উৰিষ্যাৰ পুৰীত থকা জগন্নাথ মন্দিৰলৈ আপোনালোকে এবাৰ যাব। মই এবাৰ গৈছিলোঁ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ। তেতিয়া মই সৰুৱে আছিলোঁ, বৰ বেছিও ডাঙৰ নহয়। তেতিয়া মই খালি এটা কথাই ভাবিছিলোঁ, ওপৰলৈ যেতিয়া আপুনি চাব আপোনাৰ মনত এটা প্ৰশ্ন বাৰে বাৰে আহিব। সেই প্ৰশ্নটো হৈছে যে কেনেকে সম্ভৱ, কেনেকে সেই মন্দিৰটো তৈয়াৰ কৰিছিলে। আৰু তেতিয়াই আপুনি ভগৱানৰ অস্তিত্ব বুজি পাব যে হয়, ভগৱান আছে। ভগৱান যদি নাথাকে তেনেহ'লে উৰিষ্যাৰ জগন্নাথ মন্দিৰ ভাগ কোনো মানুহে বনোৱাটো কোনো কাৰণে সম্ভৱ কিন্তু নহয়। একেবাৰে চকুৰে ঢুকি নোপোৱালৈকে আপোনাৰ শিলত কটা, যিমানখিনিলৈকে আপুনি চকুৰে ঢুকি পাব বা আপুনি চাবতো নোৱাৰেই, অকণমান সময় চাই তলমূৰ কৰি দিব লাগিব, সিমানখিনিলৈকে কেৱল শিলতেই কটা। এই গম্বুজটো যে আপোনাৰ এনেকুৱাকৈ বনোৱা হয়, তলৰ পৰা শিল ওপৰলৈকে শিলত ধুনীয়াকৈ কটা, প্ৰত্যেকটো শিলতে ভাস্কৰ্য কটা ইমান সুন্দৰকৈ আছে। বৰ্তমান কোনো সমাজত কোনো ধৰণৰ লোকে, কোনো মিস্ত্ৰীয়ে সেইটো বনাব নোৱাৰে। কিন্তু কেনেধৰণে সেই সময়ত হাজাৰ হাজাৰ বছৰ পুৰণা মন্দিৰভাগ আজিলৈকে তেনে ৰূপতে আছে, কোনে সেই মন্দিৰভাগ বনাইছিল আপোনালোকে নিশ্চয় জানে। গতিকে ভগৱানৰ অস্তিত্ব নাই বুলি ভবাসকলক মই সেই মন্দিৰভাগ এবাৰ দৰ্শন কৰিবলৈ আহিবলৈ অনুৰোধ কৰিলোঁ। আজি মই ভিডিঅ'টো দিছোঁ, আপোনালোকে ভিডিঅ'টো পাইছে, চাইছে, কিবা এটা কথা শিকিছে। যদি মই আজি এই ভিডিঅ'টো নিদিওঁ, আপোনালোকে এই সময়ত বেলেগ এটা ভিডিঅ' চাই থাকিব। অসমত বহুত ধৰণৰ ইউটিউবাৰ আছে, বহুত ধৰণৰ কথা আপোনালোকক শিকাই আছে, বহুত কথা আপোনালোকে জানে, কিন্তু তাৰ মাজতে আপোনালোকে কোনোবাই এখন থালিত বহুত বেছি ভাত লৈ খাই থকা ভিডিঅ'টো চাই আপোনাৰ সময়খিনি নষ্ট কৰি আছে, থকা নাই জানো? তাৰ সলনি যদি আপুনি মোৰ ভিডিঅ'টো চাই, মোৰ ভিডিঅ'টো চোৱাত আপোনাৰ কি অসুবিধা আছে? মোৰ ভিডিঅ'টো মই কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বস্তু দেখুওৱা নাই কেতিয়াও, বা আপত্তিজনক কথা কোৱা নাই। মই সদায় আপোনালোকক পজিটিভ হ'বলৈ কথা কৈ আছোঁ, সদায় সেইখিনি কথাই আপোনালোকক ক'বলৈ চেষ্টা কৰি আছোঁ, আৰু সেইখিনিৰ পৰাই আপোনালোকে যথেষ্ট উপকৃত হৈছে বুলি মই মোৰ মনে ভাবোঁ। আৰু কোন মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, কোনে বা কোনে মোৰ ভিডিঅ' চাই তেওঁলোকৰ ভগৱানৰ প্ৰতি, হনুমানজীৰ প্ৰতি আস্থা আহিছে আৰু হনুমানজীৰ পৰা তেওঁলোকে কিছু হ'লেও ফল পাইছে, আপোনালোকে মোক অকণমান জনাবচোন। আৰু মই এইখিনিতে আৰু এটা মোৰ লগত ঘটি যোৱা ঘটনা আপোনালোকক আজি শ্বেয়াৰ কৰিব ওলাইছোঁ। সেই ঘটনাটো মই আগতেও মোৰ ইউটিউব চেনেলত দি থৈছোঁ, যদিও যেতিয়া মই দিছিলোঁ তেতিয়া মোৰ ইমানখিনি আপোনালোকে আদৰি লোৱা নাছিলে, ছাবস্ক্ৰাইবাৰ্ছো কম আছিলে, গতিকে ভিডিঅ'বোৰ বৰ বেছি লোকে চোৱা নাছিলে। আৰু সেই ঘটনাটো যদি আপোনালোকক এতিয়া কওঁ, আপোনালোকে সেই মন্দিৰভাগৰ কথাও আপোনালোকে সেই মন্দিৰভাগ আচলতে খুব ভালেই পায়। গোটেই অসমৰ মানুহে সেই মন্দিৰভাগত সেৱা জনাই ভাল পায়, আৰু আপোনালোকৰ আস্থা আৰু অকণমান বাঢ়ি যাব। সেই মন্দিৰভাগ হৈছে, আপুনি যেতিয়া যোৰহাটলৈ যায়, গুৱাহাটীৰ পৰা হ'লেও, তেজপুৰৰ পৰা হ'লেও, কাজিৰঙা পাৰ হৈ যেতিয়া আপুনি যোৰহাটলৈ যায়, তাত আপুনি ৰাস্তাৰ কাষতে এটা মন্দিৰ পাব। সেই মন্দিৰভাগৰ নাম হৈছে হালদিবাৰী বুঢ়ী মাই থান বা বুঢ়ী মাই মন্দিৰ। সেই মন্দিৰভাগত মই যেতিয়া 2011 চনত প্ৰথম ছেমিষ্টাৰৰ পৰীক্ষা দিব গৈছিলোঁ যোৰহাটত, তেজপুৰৰ পৰা গৈছিলোঁ, তেতিয়া 6 দিন পৰীক্ষা আছিলে আমাৰ। তাৰে যেতিয়া সেই মন্দিৰভাগ যেতিয়া পাৰ হৈ যাব কোনো এখন গাড়ী যায়, তেতিয়া সেই মন্দিৰভাগত ৰখি সকলোৱে ধূপ, তেল, চাকি বা তেনেধৰণে দিয়ে, আৰু তাৰ পৰা পূজাৰীজনে অকণমান প্ৰসাদ দিয়ে, সকলোৱে গ্ৰহণ কৰে। আৰু সেই মন্দিৰভাগৰ মহত্ব বহুত আছে। মই যেতিয়া সেই মন্দিৰভাগত প্ৰত্যেক দিনাই সেই পৰীক্ষা দিয়া কেইদিন, এদিন, দুদিন, তিনিদিনকৈ মই সেৱা কৰিছোঁ। আৰু সেৱা কৰি মই মন্দিৰভাগত সোমাই গৈ, বামুণজন এনেকৈ বহি থাকে, মই বামুণজনৰ ছাইডৰ পৰা বেকাকৈ সেৱা কৰোঁ। আৰু মই মন্দিৰভাগৰ পিছফালেনো কি আছে, কাষত কি আছে, মই কোনোদিন চোৱা নাই, কাৰণ মই পৰীক্ষা দিবলৈ যাওঁ, ল'ৰালি হৈ অকণমান সময়ৰ কাৰণে ৰখাই দিয়ে, মই সেৱা কৰি গুচি আহোঁ। তাৰপিছত মই প্ৰত্যেক দিনাই ৰাতি মই সাপৰ সপোন দেখোঁ। সাপে মোক খেদি থাকে, এনেকুৱা সপোন দেখোঁ। আৰু সেই সপোনবিলাক যেতিয়া দেখোঁ, মই মাক এবাৰ কৈছিলোঁ যে মা, মই এনেকুৱা সপোন দেখিবলৈ লৈছোঁ, আজিলৈকে 3 দিনমান মই দেখিছোঁ, আৰু পৰীক্ষাবিলাকৰ মাজত অলপ গেপ থাকে, আৰু মই সদায় সেই সপোনটো দেখি আছোঁ। তেতিয়া মায়ে মোক কৈছিলে যে এনেকুৱা কিবা ঘটনা হৈছে নেকি, বা তেনেকুৱা কোনোবা মন্দিৰ বা তেনেকুৱা কিবা ধৰণৰ ঘটনা হৈছে নেকি। তেতিয়া মই মাক কৈছিলোঁ যে মই এনেকুৱা এভাগ মন্দিৰত মই পৰীক্ষা দিব যাওঁতে মই সেৱা কৰি যাওঁ, আৰু এনেধৰণে সেৱা কৰোঁ। তেতিয়া মোক মায়ে কৈছিলে যে তই মন্দিৰটোৰ ভিতৰলৈ এবাৰ চাবি, আৰু মন্দিৰটো ভালকৈ
সেৱা কৰিব দিছিলে আৰু তেতিয়া মই তাৰ নেক্সট ডে যেতিয়া মই আকৌ পৰীক্ষা দিবলৈ গৈছিলোঁ, আপুনি বিশ্বাস কৰক এতিয়া কওঁতেও মোৰ গান নোম শিয়ৰি গৈছে। মই যিফালে ভৰি দি সেৱা কৰিছিলোঁ বা ভৰি দি থৈছিলোঁ এনেকৈ সেৱা কৰিছিলোঁ, ভৰিৰ পিছফালেও সেই মন্দিৰ ভাগত বিভিন্ন দেৱ দেৱীৰ মূৰ্তি আছে, গণেশৰ মূৰ্তি আছে, অন্যান্য দেৱ দেৱীৰ মূৰ্তি আছে আৰু সেই দেৱী বা গণেশৰ মূৰ্তিৰ ফালে মই ভৰি দি মই সেৱা কৰিছিলোঁ। তাৰপিছত মই অনুভৱ কৰিছিলোঁ যে মই ভুল কৰিলোঁ। সেই যেতিয়া ভুল কৰিলোঁ বুলি অনুভৱ কৰিলোঁ, মই তেতিয়া আকৌ গোটেই মন্দিৰটোৰ কাষত বা ছাইডত পিছফালে গৈ সেৱা কৰিছোঁ, ধূপ জ্বলাই, ভগৱান মোৰ ভুল হৈছিলে, মোক ক্ষমা কৰি দিবা আৰু আজিৰ পৰা যাতে মোৰ এনেকুৱা ধৰণৰ ভুল নহয় আৰু তাৰ কাৰণে মই সেৱা আগবঢ়াইছোঁ। মই তেনেকৈ সেৱা লৈছোঁ। পিছৰ দিনাৰ পৰা মই কোনো ধৰণৰ তেনেকুৱা ধৰণৰ সপোন দেখা নাই। সেই কথাটো মোৰ আজিও মনত আছে আৰু মোৰ লগত তেনেকুৱা ধৰণৰ ঘটনা হৈছে কাৰণে আপোনালোকক মই উৎসাহিত কৰি আছোঁ, আপোনালোকক কৈ আছোঁ যে আপোনালোকে ভগৱানৰ প্ৰতি সঁচাকৈ ভাল ভক্তি ৰাখক। তেওঁ আপোনাক কোনোবা নহয় কোনোবা এদিনা চকু দিব, আপোনাক উদ্ধাৰ কৰিব। মানুহৰ দুখ কাৰ নাথাকে। আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে মানে আপোনাৰ কোনোবা নহয় কোনোবাখিনিতে জীৱনত কিবা এটা দুখ হৈছে, সেইকাৰণে আপুনিও পৰিত্ৰাণ পাম বুলিয়ে মোৰ ভিডিঅ'টো চাই আছে আৰু আপোনাক মই যিজনে আপোনাৰ মোৰ ভিডিঅ'টো চাই আছে তেওঁক আপোনাক মই ডাঠি ক'ব পাৰোঁ, আপুনি ভগৱানৰ শৰণ লওক, আপুনি সেই বিপদৰ পৰা আপুনি ৰক্ষা পৰিবই। বিশেষকৈ হনুমানজীক কিয় কাৰণে মই কৈ আছোঁ শৰণ ল'বলৈ, কাৰণ মই কিবা এটা প্ৰমাণ পাইছোঁ, মোৰ মনটো আজি ভাল হৈছে। মোৰ উপাৰ্জনৰ পথবোৰ যে নষ্ট হৈ গৈছিল, নোহোৱা হৈ গৈছিল, মই যে এতিয়া আপোনালোকৰ লগত ইউটিউবত কথা কৈ আছোঁ, আপোনাক দুটা এটা কথা শিকাই আছোঁ, এই ইউটিউবৰ পৰা হয় মোৰ সামান্য পৰিমাণে উপাৰ্জন নোহোৱা নহয়, কিন্তু এইখিনি মোৰ শক্তি দিছে ভগৱানে। তুমি ৰাইজক বুজোৱা, তাৰ পৰা তুমি উপাৰ্জন কৰা, তাৰ পৰা তুমি যি উপাৰ্জন কৰিবা তাৰ পৰা তুমি লোন মাৰা, ধাৰ মাৰা, কিবা মাৰা, সেইখিনিয়ে হৈছে প্ৰভুৰ মহত্ব, সেইখিনিয়ে হৈছে প্ৰভুৰ মহিমা। কথাখিনি এনেকুৱাই, আপোনালোকে যদি ভাবে যে মই ঘৰত বহি থাকিলেই মোৰ ঘৰলৈ পইচা আহি যাব ভগৱানক মানিলে, তেনেকুৱা নহয়। আপুনি কাম কৰিব লাগিব। মই যেনেকৈ প্ৰত্যেক দিনাই মই সাহস কৰিছোঁ এটা ভিডিঅ' কৰিবলৈ, আপুনিও নিজৰ কাম কৰিবলৈ সাহস কৰক। আপুনিও এটা ইউটিউব চেনেল খোলক, আপুনিও এটা ধুনীয়া পজিটিভ বাৰ্তা মানুহক দিয়ক। বা বহুত মহিলাসকলে আপোনালোকে দেখিছে যে খাদ্য বস্তু বনোৱাও ভিডিঅ' বনাই, তেওঁলোকে বহুত ধুনীয়া উপাৰ্জন কৰি আছে, কেক বনাইছে, কিবা কৰিছে। আপোনাৰ স্বামীৰ উপাৰ্জন বন্ধ হৈ গৈছে, আপুনি ইউটিউবতে চাওক কেক কেনেকৈ বনায়, সেই সামগ্ৰীখিনি আনক ঘৰতে, তাৰ পৰা আপুনি ওচৰে পাঁজৰে কিমান জন্মদিন হৈছেগৈ। আজিকালিতো আৰু জন্মদিন, এনিভাৰ্চাৰী কিবা কিবি সকলোতে মানুহে কেক কাটে। আগতে যদি ঘৰত শিশুটোৰ কাৰণে কেক কাটিছিলে, আজিকালি একেবাৰে 60 বছৰীয়া বৃদ্ধজনৰ পৰা আদি কৰি সকলোৱে ঘৰতে কেক কাটে, সকলোৰে জন্মদিনত কেক কাটে। গতিকে আপুনি সেই এটা উপাৰ্জনৰ পথ বাছি লওক, আপুনি ভগৱানক নমন কৰক, সেই শক্তি আপোনাক দিয়ক, তেতিয়া আপোনাৰ উপাৰ্জন হ'ব। সেই কথাখিনিয়ে কৈ আছোঁ। আৰু আমাৰ সঁচাকৈ নামঘৰ ভাগত মহত্ব কিন্তু আছে। আৰু আপোনালোকক মই মতা নাই কিয়, যিসকলটো নিজে ইচ্ছা কৰি আহিছে, যিসকলক প্ৰভুৱে মাতিছে তেওঁলোকতো আহিছে। বাকী মই আপোনালোকক বাধা কিয় দি আছোঁ শুনক, যে আপুনি যেতিয়া শিৱসাগৰ, যোৰহাট, নলবাৰী, বৰপেটাৰ পৰা আপুনি আহিব আমাৰ ঘৰৰ কেৱল নামঘৰটোত সেৱা ল'বলৈ, আপোনাৰ যথেষ্ট টকা পইচা খৰচ হ'ব। আপুনি অভাৱত আছে, আপুনি দুখত পৰি আছে, আপোনাৰ সেই সামান্য ধন টকা খৰচ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। কাৰণ আপুনি মোক জনাই আছে, আপোনাৰ হৈ মই সেৱা জনাইছোঁ, আপোনাৰ তেনেকেই আপোনাৰ কিবা নহয় কিবা এটা আপোনাৰ পথ ওলাইছে, আপোনাৰ সমস্যা সমাধান হৈছে। যদি আপুনি তেনেকৈ কওঁতেই সমস্যা সমাধান হৈছে, আপুনি ইমান দূৰ কষ্ট কৰি কিয় আহিব লাগে? আৰু মইতো কৈছোঁৱেই, মই আপোনালোকৰ ওচৰলৈ মই নিজেই যাম। মইতো কৈয়ে আছোঁ, প্ৰত্যেকটো ভিডিঅ'তে কৈ আছোঁ, মই আপোনালোকৰ ওচৰলৈ যামেই, খাটাংকৈ যাম। আজি দেওবাৰ যোৱা কথা আছিল, আজিও নগ'লোঁ। কাৰণ মই মানে ভাবি নাপাওঁ যে মই কাৰ ওচৰত যাম। 10 ঘৰ মানুহৰ ঘৰলৈ গ'লে, 10 ঘৰ নহয়, শিৱসাগৰ, যোৰহাটো মোৰ 100 ঘৰমান মানুহে মোক কৈ আছে, মই কেনেকৈ যাম? সম্ভৱটো নহয়। গতিকে কেনেকৈ কি কৰোঁ মই ভাবিয়ে পোৱা নাই আচলতে। সেইকাৰণে মই যাওঁ বুলি ভাবিও ৰখি যাওঁ। তেনেকৈ নলবাৰীৰ পৰা মোক ফোন কৰি আছে, বঙাইগাঁৱৰ পৰা ফোন কৰিছে, বাস্কা জিলাৰ পৰা ফোন কৰিছে, বহুত ঠাইৰ পৰা মোলৈ যোগাযোগ কৰি আছে। আৰু এইটো কথা হয়, আপোনালোকে মোক মানে যদি পাৰে, যদি অসুবিধা আছে বাৰু নালাগে, লগ কৰিব পাৰে, একো নহয়। আপোনালোকে পজিটিভ পাব আৰু আপোনালোকৰ সমস্যা সমাধান কিন্তু হ'ব, সেইখিনি মই কৈ দিব পাৰোঁ। মই আগতেও কৈছোঁ, মই কোনো স্বয়ম্ভু বাবা নহয়, মই স্বয়ম্ভু বা তেনেকুৱা ধৰণৰ মই জ্যোতিষী নহয়, মই কোনো নহয়। খালি এটাই মই জানো, মই ভগৱানক স্তুতি কৰোঁ, তেখেতে মোৰ কথা কোনোবা নহয় কোনোবাখিনিতে শুনে। আৰু সেই কথাটোকে মই আপোনাৰ ঘৰলৈকে যাম বুলি কিয় কাৰণে কৈছোঁ, কিজানি আপোনাৰ ঘৰত যদি মই তেখেতৰ নাম গুণ গাওঁ, তেখেতৰ কথা কওঁ, কিজানি আপোনাৰ ঘৰখনতো ভাল কিবা এটা হ'ব।
সেইটোৱে মই ভাবি আছোঁ আপোনালোকৰ ভাল হওক। আপোনালোকৰ যেতিয়ালৈকে ভাল হ'ব নোৱাৰে মোৰ কেতিয়াও কোনো দিন ভাল হ'ব নোৱাৰে, আৰু যেতিয়ালৈকে মোৰ ভাল হ'ব নোৱাৰে তেনেহ'লে আপোনাৰো ভাল হ'ব নোৱাৰে। গতিকে সকলোৱে মানে প্ৰত্যেককে ক'ব যে প্ৰত্যেকৰ জীৱন ভাল হওক, প্ৰত্যেকে জীৱনটো সুন্দৰ হওক। কথাখিনি সিমানেই। আজিৰ ভিডিঅ'টো ইমানেই। যদি আমনি পায় মোৰ কথাখিনিৰ পৰা আপোনালোকে সেইটো কথাও জনাই দিব দেই, মোৰ বহুত বেয়া লাগিব নহ'লে, কাৰণ মই আপোনালোকৰ সাহতেই সদায় এটা এটা ভিডিঅ' বনাই আপোনালোকক দি আছোঁ, আপোনালোকক উৎসাহী কৰিবলৈ চেষ্টা কৰিছোঁ জীৱনত আগবাঢ়িবলৈ, উৎসাহ দিয়াত আপোনালোকক প্ৰেৰণা যোগাই আছোঁ বুলি মোৰ বিশ্বাস। আপুনি সকলো ভালে থাকক। আগন্তুক দুৰ্গা পূজা আহি আছে, অকণমান বতৰটো মুকলি হৈছে, সকলোৱে বেপাৰ বাণিজ্য সকলো ধৰণৰ সকলোখিনি ভাল হওক তাকে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ, ভালে থাকিব।